হেল্ল' হোৱাট ইজ আপ। চ' আমি এইকেইদিন ভইচ চেঞ্জ শিকি আছিলোঁ। এতিয়া অলপমান ভইচ চেঞ্চৰ পৰা ফালৰে কাটি আহোঁ। আমি অলপমান টেন্সৰ বিষয়ে আলোচনা কৰোঁ। আমি ভইচ চেঞ্চো কণ্টিনিউ কৰিম, গোটেইখিনি কণ্টিনিউ কৰিম। অলপমান ফালৰে কাটি আহিছোঁ হা। চ' আমি অলপ টেন্সৰ বিষয়ে আলোচনা কৰিম আজি। টেন্স টেন্স মানে হৈছে কি অসমীয়াত কাল। এই টেন্স মানে হৈছে টাইমছ অফ একশ্যন। এই যে আমি অসমীয়াত শুনি থাকোঁ ক্ৰিয়াপদ এই ক্ৰিয়াপদৰ সময়কে কাল বোলে। ক্ৰিয়াপদৰ সময়কে কাল বোলে। এই ক্ৰিয়াপদটো হৈছে সেইটো যি পদে মানে কাম কৰা বা হোৱা বুজায়। মই এটা বাক্য লৈছোঁ, ছাপ'জ মই ভাত খাওঁ। চৰি নালাগিছিল। এই যিটো আছে এই খাওঁটো এইটো হৈছে ভাৰ্ব বা ক্ৰিয়াপদ। ইংৰাজীত ইয়াক কয় ভাৰ্ব বুলি আৰু অসমীয়াত ইয়াক কয় ক্ৰিয়াপদ বুলি। এই ক্ৰিয়াপদৰ সময়টোকে মানে কি কাল বুলি কওঁ। এতিয়া প্ৰধানকৈ কাল হৈছে আমাৰ তিনি প্ৰকাৰৰ। প্ৰধানকৈ কাল হৈছে তিনি প্ৰকাৰৰ। এক নম্বৰ হৈছে প্ৰেজেণ্ট টেন্স, যাক আমি বৰ্তমান কাল বুলি কওঁ। বৰ্তমান কাল বুলি কওঁ। এটা হৈছে পাষ্ট, যিটো গুচি গ'ল, এইটো হৈছে পাষ্ট টেন্স। ইয়াক কয় অতীত কাল বুলি। আৰু তিনি নম্বৰটো হৈছে ফিউচাৰ টেন্স, যাক ভৱিষ্যত বুলি কওঁ। ভৱিষ্যত কাল। এই তিনিটা হৈছে মূলতঃ কাল। এতিয়া এই প্ৰত্যেকটো কালৰে মানে চাৰিটাকৈ আৰু বিশেষ মানে টেন্স আছে। ইয়াৰো আছে। সেইকেইটা হৈছে এনেকুৱা, মই লিখি দি আছোঁ। এখন পেজ লৈ ল'ব দিয়া মোক। প্ৰেজেণ্ট টেন্সৰ হৈছে এনেকুৱা। প্ৰেজেণ্ট ইনডেফিনিট। ইয়াক আৰু এটা নামেৰে জনা যায়, সেইটো হৈছে চিম্পল প্ৰেজেণ্ট। দুই নম্বৰটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ। তিনি নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট। আৰু চাৰি নম্বৰটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া যেনেকৈ আমাৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্স আছে, প্ৰেজেণ্ট টেন্সৰ, তেনেকৈ পাষ্ট ইনডেফিনিট আছে, ফিউচাৰ ইনডেফিনিট আছে। এইখিনি আমাৰ একেই থাকিব। ইনডেফিনিট বা চিম্পল, কণ্টিনিউৱাছ, পাৰফেক্ট কণ্টিনিউৱাছ। ইয়াত খালি বেলেগ টেন্সকেইটা মানে কি পাষ্ট ইনডেফিনিট, চিম্পল পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, ফিউচাৰ ইনডেফিনিট আৰু চিম্পল ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ, তেনেকৈ। এতিয়া আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট ইনডেফিনিট নাইবা চিম্পল প্ৰেজেণ্ট টেন্সৰ বিষয়ে। ইটো কেতিয়া ব্যৱহাৰ হয়, কেনেকৈ ব্যৱহাৰ হয়, তাৰ ফৰ্মেশ্যন কেনেকুৱা, সেই বিষয়ে আলোচনা কৰিম। আমি আজি আলোচনা কৰিম
সিম্পল প্রেজেন্ট টেন্সের বিষয় সিম্পল প্রেজেন্ট মনত ৰাখিবা অভ্যাসগত কামৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হয় 2 নম্বৰতে ব্যৱহাৰ হ'ব চিৰসত্য ঘটনাবিলাকৰ লগত যাক আমি ইউনিভাৰ্চেল ট্ৰুথ বুলি কওঁ আৰু ইয়াক কওঁ হেবিচুৱেল একশ্যন মই লিখি দিম ৰ'বা আৰু মাজে সময়ে কৰা কামৰ ক্ষেত্ৰতো মাজে সময়ে কৰা কামৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হয় ইয়াৰ গঠনটো এনেকুৱা প্ৰথমতে আহিব আমাৰ ছাবজেক্ট তাৰপিছতে লাগিব আমাক ভাৰ্ব 1 মানে হৈছে কি একেবাৰে ৰুট ভাৰ্বটো প্ৰেজেন্ট টেন্সটো ভাৰ্বৰ ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট তাৰপিছত আমি এডভাৰ্বটো বহাই দিব পাৰোঁ কেতিয়াবা এডভাৰ্বটো ছাবজেক্টৰ পিছতে বহাব পাৰোঁ আৰু একেবাৰে প্ৰথমতে বহাব পাৰোঁ আৰু শেষতটো তুমি লিখি দিলোৱে মই এটা সেন্টেন্স দিওঁ ৰ'বা এতিয়া বুজি যাবা আমি অসমত লৈ লৈছোঁ তাৰপিছত ট্ৰান্সলেট কৰি দিম মই এটা কাম কৰোঁ ইয়াত ছাবজেক্ট কোনটো ইয়াত ছাবজেক্ট হৈছে মই ছাবজেক্ট বনাইছে কৰোংটা কৰ্তা যে কৰিব আৰু এইটো হৈছে ভাৰ্ব ক্ৰিয়াপদ আৰু কি কৰা তুমি এইটো হৈছে অবজেক্ট এইটো কৰ্তা এইটো ক্ৰিয়া আৰু এইটো কৰ্ম কৰ্তা কৰ্ম ক্ৰিয়া কৰ্তা কৰ্ম আৰু ক্ৰিয়া এতিয়া আমি এইটো যেতিয়া আমি অনুবাদ কৰিম এনেকুৱা হ'ব প্ৰথমতে লাগিব আমাক ছাবজেক্ট আমি লিখি লৈছোঁৱে ছাবজেক্ট কি আছে মই ইংৰাজী হৈছে আই লিখিলোঁ আমি এতিয়া আমাক ভাৰ্বৰ প্ৰেজেন্ট টেন্স লাগিব বা 1 নম্বৰ ফৰ্মটো লাগিব এটা হৈছে কৰোঁ ইংৰাজী হৈছে ডু আই ডু এতিয়া আমাক লাগে কি অবজেক্ট এইখিনিলৈকে আমাৰ কাম হৈ গ'ল এতিয়া আমাক কি লাগে অবজেক্ট কি ৰৈ আছে আমাৰ এটা কাম ইংৰাজী হৈছে এ ৱৰ্ক হৈ গ'ল আমি আৰু এটা সেন্টেন্স লৈ লওঁ আমি অভ্যাসগত কামৰ ক্ষেত্ৰত এটা সেন্টেন্স লৈ লওঁ তাই ৰাতিপুৱা কফি খায় চাহ নাখায় মডাৰ্ণ ছোৱালী কফি খায় এইটো হৈছে কি ছাবজেক্ট এইটো হৈছে ভাৰ্ব তাই কি খায় কফি এইটো হৈছে অবজেক্ট কৰ্তা পালোঁ ক্ৰিয়া পালোঁ কৰ্ম পালোঁ আৰু কেতিয়া খায় ৰাতিপুৱা এইটো এডভাৰ্ব প্ৰথমতে লাগে আমাক কি ছাবজেক্ট তাই চি হৈ গ'ল এবাৰ লাগে আমাক কি ভাৰ্ব খায় কিন্তু কফিটো সবাই নাখায় ন পি খায় সেইকাৰণে কি হ'ব ড্ৰিংক চি টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সিম্পল প্ৰেজেন্ট টেন্স ইয়াত এটা লাগিব এছ চি ড্ৰিংকছ কি ড্ৰিংকছ কৰে কফি ৰাতিপুৱা ইন মৰ্নিং she drinks coffee in morning okay বুজি পালা এতিয়া আমি ইয়াৰ বিষয়ে অলপমান ডিটেইলত পঢ়িম
এই টেন্সটো আমিতো ফৰ্মুলা দিলোঁৱেই, যাক আমি গঠন বুলি কওঁ। গঠনটো এনেকুৱা আমি লিখি দিলোঁ, ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট প্লাছ এডভাৰ্ব। ইয়াৰ কিছুমান ছিগনেল আছে, ছিগনেল বা হিণ্ট ৱৰ্ডছ বুলিও ক'ব পাৰা, যিটো আমাক হিণ্ট দিব, মানে কি এইটো অমুকটো টেন্সৰ হ'ব লাগে, সেই ৱৰ্ডটো পাৰ্টিকুলাৰ ৱৰ্ডটোৱে আমাক এটা হিণ্ট দি দিয়ে। কেতিয়াবা সেইটো ৱৰ্ড নাথাকে, কেতিয়াবা থাকে। সেই ৱৰ্ডকেইটা আমি অলপমান জানিম, যেনে অলৱেজ, এই এটা। নেক্সট আছে তোমাৰ ডেইলি, এই এটা। তাৰপিছত আমাৰ চামটাইমছ আছে। তাৰপাছত আছে আমাৰ অফেন। তাৰপিছত আছে আমাৰ ইউজুৱেলি, নেভাৰ, আছে আৰু আছে এনেকুৱা। এই অলৱেজ মানে হৈছে সদায়, ডেইলি মানে নিতৌ সদায় একেই ধৰণে, চামটাইমছ মাজে সময়ে, তেনেকুৱা আৰু। এই আৰু লগত আছে, মোক এটা মনত পৰিছে আৰু মই দি আছোঁ। এভৰি শব্দটো থাকিলে তাত মানে চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ হ'ব। কথাটো তেনেকুৱা। এভৰি উইক হ'ব পাৰে, এভৰি মান্থ হ'ব পাৰে, এভৰি ছানডে হ'ব পাৰে, এভৰি ইয়াৰ হ'ব পাৰে, তেনেকুৱা। এই এভৰি শব্দটো মনত থাকিব। এতিয়া আমি চেণ্টেঞ্চ বনাম। she reads poem always, তাই সদায় কবিতা পঢ়ে। এই চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হা, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, মই কৈয়ে আহি আছোঁ। তাৰ লগত ভাৰ্বৰ এছ বা ইয়েছ যোগ হ'বই। এতিয়া পাৰ্চন হৈছে আমাৰ তিনিটা, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। মই লিখি দিম বাৰু সেই বিষয়ে ডিটেইলত। এই ডেইলিটো তেনেকুৱা ক্ষেত্ৰতে ইউজ হয়, চামটাইমছটো মাজে সময়ে। মই লিখি দিব ৰ'বা, এটা এক্সাম্পল দি দিওঁ চামটাইমছৰ। অ'কে, sometimes I watch television, TV বুলি লিখিলোঁ মই শ্বৰ্টকাট, in the evenings, কেতিয়াবা মই আবেলি টিভি চাওঁ। ইয়াৰ অৰ্থটো হৈছে তেনেকুৱা। আৰু অনাগত দিনত আমি যেতিয়া চেণ্টেঞ্চ পঢ়িম, তেতিয়া আমি এই ৱৰ্ডকেইটা ইউজ কৰি দেখাম, যদি বুজি পালা। এতিয়া আমি যে কৈছিলোঁ, ৰ'বা পেজ এখন লৈ ল'বা দিয়া। আমি যে কৈছিলোঁ প্ৰথমতে ইউনিভাৰ্চেল ট্ৰুথ, হেবিচুৱেল একশ্যনৰ ক্ষেত্ৰত প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ হয়। তাৰ এক্সাম্পল কেইটামান দি দিওঁ, তেতিয়া বুজি পাওঁতে সহজ হ'ব তোমালোকৰ। এটা খুব বেছি ফেমাছ চেণ্টেঞ্চ আছে, সেইটো হৈছে সূৰ্য পূব দিশত ওলায় বা উদয় হয়। এইটো হৈছে ছাবজেক্ট, সূৰ্য উদয় হয়, ভাৰ্ব ক'ত, পূব দিশত, অবজেক্ট। প্ৰথমতে ছাবজেক্ট লাগে আমাক, ছাবজেক্টটো হৈছে সূৰ্য, ছান। এতিয়া চোৱা, ছানটো হৈছে আমাৰ এনেকুৱা এটা বস্তু যাৰ কোনো দ্বিতীয় নাই, সি অদ্বিতীয়, অকল সিয়ে আছে ইউনিভাৰ্চখনত। গতিকে তাৰ আগত আমাৰ কি লাগিব, দা আৰ্টিকুল এটা লাগিব। সেইকাৰণে আমাৰ কি হ'ল, দা ছান হ'ল।
বুজি পাইছা দাচান কিয় হয়? তাৰপিছত আমি লিখিম উদয় হয়। উদয় হোৱাৰ ইংৰাজী হৈছে কি? ৰাইজ। এইটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ, সেইকাৰণে ভাৰ্বৰ লগত এছ বা ই এছ লাগিব, আমি বহালোঁ। তাৰপাছত এতিয়া আমাৰ ৰৈ আছে কি? ছাবজেক্ট হ'ল, ভাৰ্ব হ'ল, অবজেক্ট ৰৈ আছে পূব দিশত। তাৰপাছত আমি লিখিব পাৰোঁ ইন ইষ্ট। এই ইষ্টটো হৈছে এটা দিশ, আৰু দিশৰ আগত আমাৰ কি লাগে? দ্য আৰ্টিকল লাগে। সেইকাৰণে আমাৰ কি লিখিব লাগিল টোটেলি? দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। বুজি পালা কিয় দা বহাই থাকিব লাগে? দিশৰ আগত, অদিত বস্তুৰ আগত, নদী, পৰ্বত, পাহাৰ, ধৰ্মপুথি, বাতৰি কাকত, ফেমাছ চিলেবৰ আগত মানুহে আজিকালি মানে সন্মানটো দিয়াৰ কাৰণে বহায়। ছাপ'জ দ্য এয়াৰ ৰেহমান, দ্য জুবিন গাৰ্গ, তেনেকুৱা। সেইটো এটা সন্মান দিয়াৰ কাৰণে বহায়, তেনেকুৱা। এতিয়া মই তোমালোকৰ বাবে দুটা হোমৱৰ্ক দি দিওঁ। আমি কিতাপ পঢ়োঁ। একেবাৰে চিম্পল চেণ্টেঞ্চ এটা। সিহঁতে ফুটবল খেলে। এই দুটা কৰিবাচোন।